শিৱসাগৰত সঘনাই সংঘটিত হৈ থকা OADCৰ লোহা চুৰিৰ ঘটনা প্ৰতিৰোধত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে শিৱসাগৰ আৰক্ষী। 28 জুনত শিৱসাগৰৰ বনিয়াবাৰীস্থিত আনন্দ এগ্ৰি বহুমুখী কৃষক সমিতিৰ অন্তৰ্গত দিহিং ব্ৰেণ্ডৰ মিঠাতেল মিলৰ চৌহদত তেল খননত ব্যৱহৃত কেইবা কোটি টকীয়া এটা অল্টাৰনেটৰ কাটি থকা অৱস্থাত বুজন পৰিমাণৰ লোহাসহ উদ্ধাৰ হোৱা ঘটনাই কেইবাদিন অতিক্ৰম কৰিলে যদিও শিৱসাগৰ আৰক্ষী আজি পৰ্যন্ত এই বৃহৎ চুৰিকাণ্ডৰে জড়িত এজন ব্যক্তিকো আটক কৰিবলৈ সক্ষম হোৱা নাই। এই ঘটনা পোহৰলৈ অহাৰ পিছতেই কাছিম আলী নামৰ এটা ডেম ব্যৱসায়ীৰ নেতৃত্বতে চুৰি অল্টাৰনেটৰটো কাটি থকা হৈছিল বুলি অভিযোগ উত্থাপন হৈছিল যদিও আজি পৰ্যন্ত কাছিম আলীক আটক কৰি জেৰা নকৰাত ৰহস্যৰ সৃষ্টি হৈছে সচেতন মহলত। উল্লেখ্য যে শিৱসাগৰত বছৰ বছৰ ধৰি OADCৰ লোহা চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে। ইয়াৰ উপৰি কেইদিনমানৰ পূৰ্বে লোক নিৰ্মাণ বিভাগৰ অধীনস্থ দুখনকৈ লোহাৰ দলং চোৰে কাটিছিল যদিও লোহা চোৰ আৰু এই চুৰি চক্ৰৰ সৈতে জড়িতসকলক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল শিৱসাগৰ আৰক্ষী। লোহাৰ চুৰিৰ যিটো চক্ৰ, এই চক্ৰটোৱে দপদপনি বৃদ্ধি হ'বলৈ ধৰিছে। আপোনাৰ শিৱসাগৰ নগৰৰ মাছমজিয়াত যোৱা আপোনাৰ 28 তাৰিখে OADCত ব্যৱহৃত এটা কোটি টকীয়া ইতিমধ্যে লোহাৰ সঁজুলি কাটি থকা অৱস্থাত পোৱা গৈছে আৰু ইতিমধ্যে শিৱসাগৰ সদৰ থানাটো জব্দ কৰা হৈছে। এতিয়া আমাৰ প্ৰথম প্ৰশ্ন এইটোৱেই যে OADCৰ ভিতৰৰ পৰা ইমান কোটি টকীয়া সম্পদটো কেনেকৈ অনা হ'ল আৰু শিৱসাগৰ নগৰৰ মাছমজিয়াত ইমান ডাঙৰ এটা কোটি টকীয়া সম্পদ আপোনাৰ চোৰে চুৰ কৰি আনি কাটি থকাৰ যিটো প্ৰক্ৰিয়া তেওঁলোকে কৰি আছিলে, ইমান মুকলিকৈ কি কাৰণে কেনেকৈ কৰি থাকিবলৈ সাহস পাইছে, যিহেতু শিৱসাগৰ সদৰ থানাখন সেই ঘটনাটো সংঘটিত হোৱাৰ ওচৰৰ পৰা 1 কিলোমিটাৰ ভিতৰত। গতিকে আজি 4টা দিন অতিক্ৰম কৰাৰ পিছতো শিৱসাগৰ আৰক্ষীয়ে এই চুৰি ঘটনাৰ লগত জড়িত হৈ থকা এজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিব নোৱাৰা বিষয়টোৰ পৰা এটা কথা আমি স্পষ্ট হৈ পৰিছোঁ যে নিশ্চয় শিৱসাগৰ জিলাৰ প্ৰশাসনৰ কোনোবা ব্যক্তি হয়তো এই ধৰণৰ চুৰি চক্ৰৰ লগত জড়িত হৈ আছে। গতিকে আমি দাবী জনাইছোঁ এই চুৰিত আপোনাৰ লোহাৰ চুৰি চক্ৰটোৰ উৎখাত কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক, অন্যথা কিন্তু আমি জাতীয় সংগ্ৰামী সেনা অসমে অনাগত দিনত প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।